হাজত STF জব্দ কৰে ব্ৰাউন চুগাৰ ASP কল্যাণ পাঠকৰ নেতৃত্বত ড্ৰাগছ বিৰোধী অভিযান STFৰ দলে খেদি কৰায়ত্ব কৰে সৰবৰাহকাৰীটোৰ পৰা জব্দ 41টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ ওজন 533 গ্ৰাম জব্দকৃত ড্ৰাগছখিনিৰ মূল্য 4 কোটি টকা এখন মাৰুতি ৰিটছত কঢ়িয়াই আনিছিল ড্ৰাগছখিনি শিলচৰৰ পৰা সৰবৰাহৰ সময়ত জব্দ ড্ৰাগছখিনি STFে গ্ৰেপ্তাৰ কৰে মানৱ দেৱ নামৰ ড্ৰাগছ সৰবৰাহকাৰীক আমিনগড়ৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট এইটো বস্তু এনেকুৱা আছিল STFৰ হাতত আমাৰ এটা তথ্য আছিল যে এখন মাৰুতি ৰিটছ ভেহিকল গাড়ী নাম্বাৰ হ'ল AS01DB 2171 এই গাড়ীখনত মিজোৰামৰ পৰা লোৱাৰ আছামৰ ডিষ্ট্ৰিক্ট এখনলৈ মানে ড্ৰাগছ কিছুমান নাৰ্কটিক্স কনচাইনমেণ্ট এটা ট্ৰেন্সপৰ্ট হ'ব বুলি খবৰ আছিল সেই ভিত্তিত আমি আজি পাখামালা চকত গাড়ীখন ইণ্টাৰচেপ্ট কৰি পেলাই যেতিয়া বনেট মানে মানুহজনক যিজন ড্ৰাইভাৰ আছিল তেখেতক আমি সোধপোছ কৰিলোঁ তেওঁ দেখাই দিছে ক'ত হিডেন চেম্বাৰ্ছ আছিল এই হিডেন চেম্বাৰ আছিল বনেটৰ তলত সেইখিনি খুলি পেলাই আমি 41 পেকেটছ হেৰ'ইন পাইছোঁ তাৰ ওজন হ'ল 533 গ্ৰামছ আৰু এইটো অপেন মাৰ্কেটৰ ভেলু হ'ল ₹4 crore এজন মানুহক ধৰা গৈছে তেওঁৰ নামটো হ'ল মানৱ দেৱ তেওঁৰ ঘৰ হ'ল কাছাৰ জিলাৰ লক্ষীপুৰত তথ্যভিত্তিক হ'ব এইটো তথ্য যেনেকৈ তথ্য পোৱা যায় সেই হিচাপে আমাৰ মানে যিখিনি অপাৰেশ্যন আছে চলি থাকিব